নহয়, তাত এটা কথা হৈছে, বিহাৰী যিবোৰ হেৰি আছে, বেপাৰী যিবিলাক আছে, তেওঁলোকে বেলেগ ষ্টেটমেণ্ট দিছে। তেওঁলোকে মোটামুটি আন্দোলনটো সমৰ্থন কৰিছে। কিন্তু যিবিলাক তাত বহিছে, কাৰ্বি আংলঙৰ মাটিত যিসকল বহিছে, সেইবিলাকে কিন্তু এটা মানে আগ্ৰাসী মনোভাৱে থলুৱা মানুহৰ বিৰুদ্ধে আগ্ৰাসী মনোভাৱ লৈছে। আৰু তাত ইমানখিনি সাহস নাপায়। বিজেপি চৰকাৰৰ সমৰ্থন নাপালে এই ধৰণৰ ধনী দিয়াৰ সাহস নকৰিলেহেঁতেন। তেওঁলোকে জানে যে তেওঁলোকক বিজেপি চৰকাৰ ৰক্ষা কৰিব, যিমানেই অপৰাধ নকৰক। গতিকে সেইটো অত্যন্ত বেয়া লক্ষণ। আৰু জাতি মাটি ভেটিকত ৰক্ষা কৰিছে। এইটোৱে প্ৰমাণ যে যদি থলুৱা ৰাইজৰ বাসস্থানতে গো বেক বুলি কোনোবাই ধনি দিব পাৰে, চাইনিজ বুলি গালি পাৰিব, তাতকৈ ভয়ংকৰ কথা কি হ'ব? গতিকে এইটো মানে এটা অশনি সংকেত। আৰু ভয়ংকৰ দিন আহিব, যেতিয়া হয়তো অসমৰ বিভিন্ন ঠাইত গো বেক বুলি মানুহক উলিয়াই দিব। ক'লৈ যাওঁ মানুহ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।